নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মাষ্টাৰ মাইণ্ডৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। তো বন্ধুসকল, আহক আজি কেইটামান ABABৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ। প্ৰথমটো কোৱেশ্যন হ'ল যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক কোন? গৌতম, শংকৰাচাৰ্য, পতঞ্জলি নে জেমিনি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ পতঞ্জলি। নেক্সট কুৱেশ্যনটো হ'ল সম্ৰাট অশোকে কেতিয়া ৰাজত্ব কৰিছিল? খ্ৰীষ্টপূৰ্ব 2য় শতিকা, খ্ৰীষ্টপূৰ্ব 3য় শতিকা, 2য় খ্ৰীষ্টাব্দ নে 3য় খ্ৰীষ্টাব্দত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ খ্ৰীষ্টপূৰ্ব 3য় শতিকা। নেক্সট কুৱেশ্যনটো হ'ল কৌটিল্য কোন গৰাকী শাসকৰ প্ৰধানমন্ত্ৰী? চন্দ্ৰগুপ্ত মৌৰ্য, অশোক, হৰ্ষবৰ্ধন নে কনিষ্ক? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যনটো হ'ল মুদ্ৰা ৰাক্ষস গ্ৰন্থৰ লিখক কোন? বিশাখাদত্ত, মেগাস্থেনিছ, কৌটিল্য নে এজনো নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক বিশাখাদত্ত। গুপ্ত বংশৰ প্ৰথমজন স্বাধীন ৰজা কোন আছিল? প্ৰথম চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত, 2য় চন্দ্ৰগুপ্ত নে কুমাৰগুপ্ত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল প্ৰথম চন্দ্ৰগুপ্ত। বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল? প্ৰথম চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত, 2য় চন্দ্ৰগুপ্ত নে কুমাৰগুপ্ত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ 2য় চন্দ্ৰগুপ্ত। নেক্সট কুৱেশ্যনটো হ'ল দেৱানাম্পিয় উপাধি কাক দিয়া হৈছিল? ক হৰ্ষবৰ্ধন, অশোক, কনিষ্ক, চন্দ্ৰগুপ্ত নে বিক্ৰমাদিত্যই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অশোক। কালিদাস কোনজন সম্ৰাটৰ সভাসদ আছিল? সমুদ্ৰগুপ্ত, অশোক, চন্দ্ৰগুপ্ত মৌৰ্য নে 2য় চন্দ্ৰগুপ্ত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 2য় চন্দ্ৰগুপ্ত। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? চন্দ্ৰগুপ্ত, অশোকক, সমুদ্ৰগুপ্তক নে হৰ্ষবৰ্ধনক? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সমুদ্ৰগুপ্তক। মধ্যযুগৰ ভাৰতৰ দিল্লীত কোন হিন্দু ৰজাই ৰাজত্ব কৰিছিল? হিমু, পৃথু, অশোক নে আনন্দ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক হিমু।